ব্ৰেকিং নিউজ নগাঁৱৰ কচুৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এগৰাকী 9 বছৰীয়া কন্যা শিশুক জীৱন্তে জ্বলাই দিছে দুৰ্বৃত্তই বাইকত অহা দুই দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিছে কণমানি শিশুটিক 80% অগ্নিদগ্ধ হৈ পৰিছে শিশুটি আহত শিশুটি উজা গাঁৱৰ হিমাচাৰ টিমুঙৰ কন্যা আৰবিলন টিঙুপি সংকটজনক অৱস্থাত শিশুটিক নগাঁও মেডিকেললৈ প্ৰেৰণ কৰা হৈছে ঘৰৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনাটো ঘৰৰ সন্মুখত খেলি আছিল শিশুটি আৰু খেলি থকাৰ সময়তে জ্বলাই দিয়ে শিশুটিক বৃহস্পতিবাৰ পুৱা প্ৰায় 11 বজাত সংঘটিত হৈছিল এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা খেলি থকা অৱস্থাত জ্বলাই দিয়ে এটি কণমানি শিশুক নগাঁৱৰ কচুৱাত সংঘটিত হৈছে এই ঘটনাটো এগৰাকী 9 বছৰীয়া কন্যা শিশুক জীৱন্তে জ্বলাই দিছে কোনো দুৰ্বৃত্তই বাইকত অহা দুই দুৰ্বৃত্তই পেট্ৰল ঢালি জ্বলাই দিছে কণমানি শিশুটিক 80% অগ্নিদগ্ধ হৈছে শিশুটি আহত শিশুটি হিমাচা টিমুঙৰ কন্যা আৰবিলন টিমুপি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে নগাঁও মেডিকেল কলেজত ঘৰৰ সন্মুখত খেলি থকা অৱস্থাতে জ্বলাই দিয়া শিশুটিক কোনে কি কাৰণত ঘটনাটো সংঘটিত কৰিছে সেয়া এতিয়া পোহৰলৈ অহা নাই ঘটনা সন্দৰ্ভত আৰক্ষী অব্যাহত ৰাখিছে তদন্ত ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল বাইকত অহা দুই দুৰ্বৃত্ত ঘৰৰ সন্মুখত কণমানি শিশুটি খেলি আছিল 9 বছৰীয়া কন্যা শিশুটি খেলি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো ঘৰৰ সন্মুখত খেলি থকা কন্যা শিশুটিক জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই বাইকেৰে অহা দুৰ্বৃত্তই জ্বলাই দিয়ে শিশুটিক এই বিষয়ে সবিশেষ জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ আপোনাৰ পৰা জানিব বিচাৰিছো সবিশেষ এক দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব ঘৰৰ সন্মুখত কণমানি শিশুটি খেলি থকা অৱস্থাতে দুৰ্বৃত্তই জ্বলাই দিয়ে কোনে কি কাৰণে জ্বলাইছে এতিয়াও পোহৰলৈ অহা নাই আৰক্ষী কি তথ্য লাভ কৰিছে হয় প্ৰিয়ংকা আচলতে এক আচৰিত ঘটনা সংঘটিত হৈছে কামপুৰৰ কচুৱাত আচলতে এক দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব যি ঘটনাই বৰ্তমান সমগ্ৰ কচুৱা অঞ্চলত যোৱাকালিৰ পৰাই চাঞ্চল্য সৃষ্টি কৰিছে কাৰণ যোৱাকালি পুৱা ভাগত এই ঘটনা সংঘটিত হৈছিল ঘটনা সংঘটিত হৈছিল বছৰৰ প্ৰথমটো দিনটোতে আচলতে এই শিশুসকলে যেতিয়া চোতালত খেলি থকা অৱস্থাতে এজনী কণমানি শিশুক আচলতে দুজন বাইকত অহা দুজন দুৰ্বৃত্তই আচলতে পেট্ৰল ঢালি পিছত মেচ মাৰি দিছিল বুলি জনাইছিলে প্ৰথম অৱস্থাত যিহেতু যিগৰাকী ছোৱালী প্ৰথম অৱস্থাত তেওঁ কৈছিল যে আমি খেলি থকা অৱস্থাত দুজন ল'ৰা আহিছিল আহি পেলাই মোক পেট্ৰল ঢালি দিছিল আৰু মেচ মাৰি দিছিল কিন্তু পৰৱৰ্তী সময়ত সেই শিশুগৰাকী আচলতে অচেতন অৱস্থাতে গতি কৰে আৰু তাৰপিছত আজি পৰ্যন্ত চেতন অহা নাই যিহেতু প্ৰায় 70% তেওঁ দেহ জ্বলি গৈছিলে যি তেওঁ গাত জুই লাগিছিলে আৰু কালিয়ে যেতিয়া কচুৱা হস্পিটেলত তেওঁ নিয়া হৈছিল কচুৱা হস্পিটেলত কিছু সময় ৰখাৰ পিছতে তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে চিকিৎসা চলি আছে কিন্তু এটা কথা ক'ব লাগিব প্ৰিয়ংকা যিহেতু কালি পুৱা ভাগতে এই ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ লগত জড়িত কোনো দুৰ্বৃত্তক এতিয়ালৈকে কামপুৰ আৰক্ষীয়ে আটক কৰা বা গ্ৰেপ্তাৰ কৰা নাই এই ঘটনা সন্দৰ্ভত আমি আৰক্ষীৰ লগত যোগাযোগ কৰোঁতে আৰক্ষী ক'লে যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে কিন্তু এই আচৰিত ঘটনা আচলতে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কোনে সংঘটিত কৰিলে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই হয় ভাস্কৰ যদি ক'ব লাগিব ভয়ংকৰ ঘটনা কাৰণ ঘৰৰ সন্মুখত খেলি আছিল আৰু কেইবাটাও শিশু আছিলে তাৰ মাজতে টাৰ্গেট কৰি ল'লে নেকি শিশুটিক নে অন্য শিশুলেও এই ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰিছিল এনেধৰণৰ কিবা তথ্য আছে নেকি আপোনাৰ হাতত যিখিনি সময়ত এই ঘটনাটো সংঘটিত হৈছিল সেইখিনি সময়ত এই কণমানি শিশুজনীয়ে যি মন্তব্য আগবঢ়াইছিল পৰিয়ালৰ লগত ঘটনাটো হোৱাৰ পিছতে যেতিয়া আগবঢ়াইছিল সেয়া আছিল সাক্ষী আৰু তাৰ বাহিৰে কোনেও একো জনোৱা নাছিল ছোৱালীজনী অচেতন হোৱাৰ পূৰ্বে তেওঁ কৈছিল যে আমি খেলি থকা অৱস্থাতে দুজন যুৱক মটৰ চাইকেল লৈ আহিছিল আৰু আহি পেলাই মোৰ গাত পেট্ৰল ঢালি পেলাই মেচ মাৰি দিছিল কিন্তু কেনেধৰণৰ দুৰ্বৃত্ত বা তেওঁলোকৰ পৰিয়ালৰ লগত কিবা সংঘাত আছিল নেকি সেই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ তথ্য আমি জানিব পৰা নাই কিন্তু যি কচুৱাৰ উজা গাঁৱৰ হিমাচাৰ টিমুঙৰ কন্যা আৰবিলিন টিমুপি তেওঁ বৰ্তমান গুৰুতৰভাৱে আহত হৈ আচলতে অচেতন অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু এটা কথা ক'ব লাগিব যে আৰক্ষীয়ে যোৱাকালি পুৱা ভাগত প্ৰায় 11 বজাত এই ঘটনা সংঘটিত হৈছিল কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো তদন্ত উলিয়াব পৰা নাই সেয়াহে আচৰিত ঘটনা ৰহস্যজনক বিষয় হৈছে আৰু এই সন্দৰ্ভত বৰ্তমান গোটেই সমগ্ৰ অঞ্চল জুৰি এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু যিহেতু শিশুগৰাকী প্ৰায় 80% তেওঁ জ্বলি গৈছিল 80% তেওঁৰ যিহেতু অগ্নিয়ে তেওঁক নিৰ্বাপন কৰি পেলাইছিল আৰু তাৰপিছত তেওঁ বৰ্তমান সময়ত আচলতে শাৰীৰিক অৱস্থা এতিয়াও সুস্থ অৱস্থালৈ অহা নাই বা চিকিৎসা চলি আছে পৰৱৰ্তী সময়ত কি হয় আমি জানিব বিচাৰিব পাৰিম কিন্তু
এই যে বাইকত আহি যি পেট্ৰল ছটিয়াই অগ্নিসংযোগ কৰিলে সেই দুৰ্বৃত্তক কিন্তু এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো ভাস্কৰ পেহীকে ডিফুৰ পৰা আহিব আহোঁতে তাৰ মনত ফূৰ্তিতে তাৰমানে সেই ৰাস্তাত ওলাই আহিছিলে সেই ৰাস্তাত ওলাওঁতে মানে এই ঘটনাটো হৈ গ'ল আৰু জুই গাটো জুই লাগি গৈছিল এতিয়া কোনোবা লগতো তেনেকুৱাতো আমি সন্দেহতো দেখা নাই ছোৱালীজনীৰ লগে লগে অলপ মানে সুধিছিলে লগে যিজন পাইছিলে সুস্থ থাকোঁতে বোলে 2-3টা ল'ৰা 2চকীয়া বাহনীৰ লগত ইফালেদি গৈছে ইণ্টাৰনেট চাকি লগাইছে এতিয়া কি হৈছে কি হোৱা নাই আমিতো পিছতহে আহিছোঁ